গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে অহংকাৰে বিনাশৰ দুৱাৰ মুকলি কৰে। তো বন্ধুসকল, প্ৰথমতে কথা এষাৰ কৈ লওঁ যে মোৰ কোনো ছেটআপ নাই, কোনো ষ্টুডিঅ' নাই, ঠিক আছে। এনেকৈ মুকলিমুৱাকৈ ভিডিঅ' বনাওঁ, কাৰণ সাধাৰণ মানুহ, সাধাৰণভাৱে ভিডিঅ' বনাব লাগিব ন। তো ঘৰৰ পিছফালে আহি পেলাই এনেকৈ বাহনিৰ ওচৰতে ভিডিঅ' বনাওঁ। মুকলিমুৱাকৈ ভিডিঅ' বনালে কি হয়, গাঁৱৰ পৰিৱেশ মানে কুকুৰাই ডাকিব, চৰায়ে মাতিব, হয়নে, ওচৰতে বাঁহৰ কামো কৰি আছে, তাৰো চাউণ্ড আহিব। তো তাৰ বাবে মই দুখিত, সেয়া আগতে মই আপোনালোকক কৈ লৈছোঁ। তো বন্ধুসকল, আহক বিষয়লৈ যাওঁ। তো বন্ধুসকল, আমাৰ মানুহৰ জীৱনলৈ অকস্মাতে পৰিৱৰ্তন আহি যায়, অকস্মাতে সুযোগ আহি যায়, হয়নে। আমাৰ জীৱনলৈ এনেকুৱা হয়, পটককৈ চমৎকাৰ হৈ যায়, এটা সুযোগ আহি যায় আৰু আমাৰ জীৱনটো পৰিৱৰ্তন হৈ যায়। আমি যোনটো জীৱন কটাই আছিলোঁ, যোনটো জীৱন অতিবাহিত কৰিছিলোঁ, তাতকৈ এটা ভাল জীৱন পাবৰ কাৰণে সক্ষম হৈ যাওঁ। আৰু যেতিয়া আমাৰ ভাল এটা জীৱন পাই যাওঁ, সকলো সুখ পাওঁ, যিখিনি বিচাৰিছিলোঁ সকলো পাব সক্ষম হৈ যাওঁ, তেতিয়াই আমাৰ মনলৈ কিছুমান পৰিৱৰ্তন আহে, আমাৰ চিন্তাধাৰালৈ কিছুমান পৰিৱৰ্তন আহে, হয়নে। আমাৰ মনলৈ আত্মগৌৰৱ অহা আৰম্ভ হয়, আৰু যেতিয়াই আত্মগৌৰৱ আহে তেতিয়া লাহে লাহে আমাৰ অভিমানো অহা আৰম্ভ হয়। আত্মগৌৰৱ আৰু অভিমান অহালৈকে ঠিকেই আছে, সেয়া ভাগৱত গীতাটো কৈছে যে আত্মগৌৰৱ অহা বা অভিমান অহাটো ইমান ডাঙৰ কথা নহয়, ঠিকেই আছে। কিন্তু সেই আত্মগৌৰৱ আৰু অভিমানৰ মাধ্যমেৰে লাহে লাহে আমি কি কৰোঁ, আমি যোনটো জীৱনৰ পৰা আহিছিলোঁ, যোনটো জীৱন আগতে অতিবাহিত কৰি আছিলোঁ, সেই জীৱনটোক পাহৰিব আৰম্ভ কৰোঁ। সেই জীৱনটোক লৈ পেলাই আমি ঘৃণা কৰিবলৈ আৰম্ভ কৰোঁ, হয়নে। লাহে লাহে আমাৰ কি হয়, আমাৰ যিখিনি তলৰ সাধাৰণ মানুহ, সেই সাধাৰণ মানুহক আমি বেয়া ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰোঁ, তুচ্ছ তাচ্ছিল্য কৰিবলৈ আৰম্ভ কৰোঁ, উপলঙা কৰিবলৈ আৰম্ভ কৰোঁ, বেয়া ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰোঁ। সেই তেতিয়াই জানিব লাগিব যে আমাৰ জীৱনলৈ অহংকাৰ আহিছে, আমাৰ মনলৈ, আমাৰ ভাৱনালৈ, আমাৰ চিন্তাধাৰালৈ অহংকাৰ আহিছে। আৰু সেই সময়তে যদি আমি অহংকাৰটোক দমাবলৈ চেষ্টা নকৰোঁ, আমি যে অহংকাৰী হৈছোঁ সেই ভাৱটো আনি পেলাই আমি যদি ঠিক হ'বলৈ চেষ্টা নকৰোঁ, সেই তেতিয়াই আমাৰ যোনখন বিনাশৰ দুৱাৰ, সেই বিনাশৰ দুৱাৰখনো মুকলি হৈ যায়। কিন্তু যদি আমি ভাবি লওঁ যে মোৰ অহংকাৰ আহিছে, মোৰ মনলৈ অহংকাৰ আহিছে, এই অহংকাৰটো মই শেষ কৰিব লাগিব, মইতো বহুত বেয়া কাম কৰিছোঁ, তেতিয়া একো নাই, তেতিয়া ঠিক আছে, আমি পৰিৱৰ্তন হ'ব পাৰিম, আকৌ আমি আগৰ জীৱনলৈ ঘূৰি আহিব পাৰিম, ঠিক আছে। কিন্তু যদি সেই অহংকাৰ আমি শেষ কৰিব নোৱাৰোঁ, আমাৰ সেই অহংকাৰে গৈ গৈ কি হ'ব, আমাৰ সেই বিনাশৰ দুৱাৰখন মুকলি কৰি দিব। বন্ধুসকল, এজোপা গছ যিমানেই ওখ হ'ব নহয়, পৰাত ভয় থাকে, হয়নে। সদায় ওখ গছজোপাতে বতাহ লাগে, আৰু বতাহ ধুমুহা বতাহে সেই ওখ গছজোপাতে বতাহ ধুমুহাই আক্ৰমণ কৰে আৰু সেই গছজোপা ভাঙি পৰে। ঠিক একেদৰে আমি যিমানে এখাপ দুখাপকৈ ওপৰলৈ উঠি গৈ থাকিম নহয়, যেতিয়া আমাৰ মনলৈ অহংকাৰ অহা আৰম্ভ হ'ব, সেই তেতিয়াই সেই অহংকাৰে আমাক বিনাশলৈ ঠেলি লৈ গৈ থাকিব, আৰু এদিন গৈ পেলাই সেই বিনাশৰ দুৱাৰখন মুকলি কৰি দিয়ে। আৰু যেতিয়াই অহংকাৰে গৈ পেলাই বিনাশৰ দুৱাৰ মুকলি কৰি দিয়ে, তেতিয়াই সেই অহংকাৰে আমাৰ বিবেকত দংশন কৰে, বিবেকত আক্ৰমণ কৰে। আৰু যেতিয়াই আমাৰ বিবেকত আক্ৰমণ কৰিব, আমাৰ চিন্তা শক্তিও দুৰ্বল হৈ পৰিব, আমাৰ চিন্তা শক্তিও নাইকিয়া হৈ যাব। আমি যোনটো চিন্তা কৰিব লাগে, যোনটো আমি ভাবিব লাগে, সেই চিন্তা শক্তিটো নোহোৱা হ'ল। কোনটো ভাল, কোনটো বেয়াকৈ ক'লে কি হ'ব, সেই চিন্তা শক্তিয়ে নাথাকে। আমাৰ মাজত অহংকাৰ থাকিব, মোক কোনে কি কৰিব পাৰে, মোৰ টকা আছে, মোৰ সকলো আছে, মোক কোনে কি কৰিব পাৰে। সেই অহংকাৰে কি কৰিব, আমাৰ চিন্তা শক্তিৰ দ্বাৰাই আমাক বিভিন্ন ধৰণৰ বেয়া কৰ্মত লিপ্ত কৰাই দিব, এনেকুৱা কাম কৰাই দিব য'ত আমি অহংকাৰৰ বলত গৈ পেলাই যোনটো নকৰিবলগীয়া কামো আমি কৰি পেলাম, আৰু তাৰ পৰাই আমাৰ বিনাশৰ দুৱাৰ মুকলি হৈ যায়। বন্ধুসকল, ৰানু মণ্ডল
ৰাণু মণ্ডলৰ নাম আপোনালোকে সকলোৱে শুনিছে, বহুত ধুনীয়া গান গাইছিলে হয়নে, হিমেশ ৰেশমিয়াৰ লগত বহুত ধুনীয়া গান গাইছিলে। ৰাণু মণ্ডলে এটা সময়ত ৰেলত গান গাইছিলে, ভিক্ষা মাঙি মাঙি ৰেলত গান গাইছিলে, ৰেলৱে ষ্টেচনত ৰেলত এনেকৈ গান গাই ভিক্ষা মাঙিছিলে, ভিক্ষা মাঙি পেলাই চলি আছিলে। কিন্তু ৰাণু মণ্ডলৰ জীৱনলৈ অকস্মাতে পৰিৱৰ্তন আহি গ'ল, অকস্মাতে এনেকুৱা এটা সুযোগ আহি গ'ল, হিমেশ ৰেশমিয়াৰ লগত গান গাবৰ কাৰণে সুযোগ পালে। আৰু সেই সুযোগতে ৰাণু মণ্ডলৰ জীৱনত পৰিৱৰ্তন আহি, কিন্তু ৰাণু মণ্ডল যেতিয়াই মানে এটা ভাল জীৱন পোৱা সক্ষম হ'ল, তেতিয়াই ৰাণু মণ্ডলৰ মনলৈ চিন্তাধাৰালৈ অহংকাৰ অহা আৰম্ভ কৰিলে। আৰু সেই অহংকাৰে ৰাণু মণ্ডলক আকৌ সেই ষ্টেচনত পোৱাই দিলে হয়নে। তো বন্ধুসকল, অহংকাৰ এনেকুৱা এটা বস্তু, আমি কাক কেনেকৈ কথা ক'ম, কাক কেনেকৈ চিন্তা কৰিম, সেই চিন্তা শক্তিটোৱে নাইকিয়া হৈছে। অনবৰতে মানুহৰ আমাৰ চিন্তাধাৰাত এনেকুৱা থাকিব, অহংকাৰ যেতিয়া থাকিব যে আমি সকলোতকৈ ডাঙৰ বুলি ভাবি ল'ম, আমাৰ সকলো পাৱাৰ আছে, সকলো শক্তি আছে, এনেকুৱা ভাবি লওঁ। আৰু সেই ভাবা শক্তিয়ে, সেই চিন্তাই আমাক বিনাশলৈ লৈ যায় হয়নে। মই বহুত দেখিছোঁ এনেকুৱা বন্ধুসকল যে যাৰ মানে এটা ভাল এটা পৰিৱেশ পাইছে, ভাল এটা স্থান পাইছে হয়নে, ভাল এটা স্থান পাবৰ কাৰণে সক্ষম হৈছে, কিন্তু তাৰ পিছত এনেকুৱা অহংকাৰী হৈ যায় যে সাধাৰণ মানুহক কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইটোও নাজানে হয়নে। তেওঁলোকৰ চিন্তাধাৰা এনেকুৱা হৈ যায় নহয় যে তেওঁলোকে সাধাৰণ মানুহক নিজৰ বাবে ব্যৱহাৰ কৰা আৰম্ভ কৰে হয়নে। আৰু অৱশেষত নিজৰ মানে কিছুমান সুবিধা আদায়ৰ বাবে, নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে সেই সাধাৰণ মানুহক দোষাৰোপ কৰে হয়নে। নিজে বাচিবৰ কাৰণে সেই সাধাৰণ মানুহক দোষাৰোপ কৰে, অভিযোগ দিয়ে, আৰু অভিযোগ দি পালে, মিছা অপবাদ দি পালে তেওঁক বেয়া কৰাৰ চেষ্টা কৰে। কাৰণ সেই সাধাৰণ মানুহজনৰ পৰাই তেওঁৰ নিজৰ ব্যক্তিগত সুবিধাখিনিক আদায় কৰাৰ চেষ্টা কৰে, কিন্তু সেইটোৱেই বিনাশলৈ ঠেলি দিয়ে। কাৰণ তেওঁৰ ব্যক্তিগত জীৱনৰ প্ৰত্যেকটো বস্তু মুকলি হৈ যাব পাৰে হয়নে। গতিকে যেতিয়াই মানুহৰ জীৱনলৈ অহংকাৰ আহে নহয়, অহংকাৰৰ বলত কি কি কৰি দিয়ে তেওঁ নিজেই চিন্তা কৰিব নোৱাৰে। সেইকাৰণে জীৱনত কেতিয়াও অহংকাৰ আনিব নালাগে। যিমানে ভাল এটা জীৱন পাইছোঁ, যিমানে সুখী জীৱন পাইছোঁ নহয়, সেই সুখী জীৱনটোক লৈ পেলাই আমি কেতিয়াও অহংকাৰ কৰিব নালাগে হয়নে। আমি সদায় সাধাৰণ জীৱন কটাব লাগে। ঈশ্বৰে যোনটো দিছে তাক সন্তুষ্ট হৈ পেলাই সদায় সাধাৰণ জীৱন অতিবাহিত কৰিব লাগে। আৰু সকলোৱে সমান চকুৰে চাব লাগে, সকলোকে সমান চকুৰে চাব লাগে। কেতিয়াও কাকো বেয়া ব্যৱহাৰ কৰিব নাপায়, কেতিয়াও কাকো তুচ্ছ তাচ্ছিল্য কৰিব নালাগে, কেতিয়াও উপলঙা কৰিব নালাগে, কেতিয়াও সাধাৰণ বুলি ভাবি পেলাই বেয়া ব্যৱহাৰ কৰি দুখী কৰিব নালাগে, কাকবা অভিযোগ দিব নালাগে, মিছা অভিযোগ দিব নালাগে। সেইবিলাক হৈছে বিনাশৰ কাৰণ হয়নে। সেইবিলাকে কি কৰিব, নিজৰ জীৱনটোক ধ্বংস কৰিব, নিজৰ জীৱনলৈ বিনাশ মাতি আনিব। কিন্তু সেই চিন্তা শক্তিটো যে নাথাকে, কাৰণ তেওঁৰ অহংকাৰে মূৰত ধৰি আছে। সেই অহংকাৰ যেতিয়ালৈকে নানামে তেতিয়ালৈকে তেওঁ সেই ভাল চিন্তাটো কৰিব নোৱাৰা হয় যে মই কি কৰি আছোঁ, মই ভাল কৰিছোঁ নে বেয়া কৰিছোঁ, সেই চিন্তাটো কৰিব নোৱাৰা হয় হয়নে। আৰু নোৱাৰা হৈ পেলাই কি কৰে, তেওঁ নিজকে শুদ্ধ বুলি ভাবি থাকে, নিজকে শুদ্ধ বুলি ভাবি ভাবি বিনাশৰ ফালে গতি কৰি থাকে। আৰু তেতিয়াই তেওঁৰ জীৱনলৈ অন্ধকাৰ নামি আহে, অশান্তি নামি আহে, বিভিন্ন ধৰণৰ মানসিক অশান্তি নামি আহিব হয়নে, ঘৰত কণ্ডল লাগিব। আনকি এজন অহংকাৰী মানুহে নহয়, নিজৰ ঘৰৰ মানুহকো তুচ্ছ তাচ্ছিল্য কৰা আৰম্ভ কৰে, বেয়া ব্যৱহাৰ কৰা আৰম্ভ কৰে। ইমানেই বেয়াকৈ অহংকাৰে মূৰত ধৰে হয়নে। অহংকাৰে কাকবা যে দয়া কৰিব লাগে, কাকবা যে মানে ভাল চকুৰে চাব লাগে, ভাল ব্যৱহাৰ কৰিব লাগে, সেই ভাল চিন্তাবিলাক অহংকাৰে নোহোৱা কৰিব হয়নে। সেইটো কাৰণে যেতিয়াই আমি ভাল এটা জীৱন পোৱা আৰম্ভ কৰোঁ নহয়, ভাল এটা জীৱন অতিবাহিত কৰিবৰ কাৰণে সক্ষম হওঁ, তেতিয়াই আমি সদায় পুৰণা জীৱনটোক মনত পেলাই থাকিব লাগে যে আমি আগতে কেনেকুৱা আছিলোঁ, আজি কি হ'লোঁ
আৰু যেতিয়া আমি আগৰ কথা মনত পেলাই থাকিম, আগৰ দুখ কষ্টবিলাকৰ কথা মনত পৰি থাকিব নহয়, তেতিয়া সেইখিনি মানুহ যিখিনি আমাৰ দৰে দুখ কষ্ট পাই থাকে নহয়, সেইখিনিৰ মানুহৰ দুখ বুজি পাবৰ কাৰণে সক্ষম হ'ম। জুবিন দাই ইমান কোটি টকা মানে উপাৰ্জন কৰিলে, তথাপিও টকাৰ প্ৰতি কোনো অহংকাৰ নহ'ল, সদায় সাধাৰণ মানুহৰ লগত জীৱন কটাল। জুবিন দাই এটা সুন্দৰ আদৰ্শ দি থৈ গ'ল যে কেতিয়াও জীৱনত অহংকাৰ কৰিব নালাগে। তো মানুহৰ জীৱনত যেতিয়া অহংকাৰ আহে নহয়, তেতিয়াই বিনাশৰ দুৱাৰ মুকলি হয়। কাৰণ বিনাশৰ দুৱাৰ এটা কাৰণেই মুকলি হয়, যেতিয়াই অহংকাৰ আহিব তেতিয়াই চিন্তা শক্তিটো নাইকিয়া হৈ যাব, বিবেক শক্তিটো নাইকিয়া হৈ যাব। মই কি কৰি আছোঁ, মই ভাল কৰিছোঁ নে বেয়া কৰিছোঁ, সেই চিন্তা শক্তিটো নাইকিয়া হৈ যাব। সদায় নিজকে ওপৰত থাকিবলৈ চেষ্টা কৰিব, ময়ে শ্ৰেষ্ঠ, মই জ্ঞানী, মই সকলো। সেই তেনেকৈ নিজক শ্ৰেষ্ঠ বুলি যেতিয়া ভাবি ল'ব নহয়, তেতিয়াই সাধাৰণ মানুহ এজনে কি কথা কৈছে সেইটো তেওঁৰ মগজত নোসোমায়। সাধাৰণ মানুহ এজনে যদি ভাল কথা কৈছে, ভাল কাম কৰি আছে, সেইটোও নোসোমায়, তেওঁৰ মতেহে হ'ব। আৰু সেইটো তেওঁৰ মতে হ'বলৈ যাওঁতে গৈ পেলাই লাষ্টত বিনাশ মাতি আনে। গতিকে যিমান পাৰে মানুহে অহংকাৰৰ পৰা আঁতৰি থাকিব লাগে। অহংকাৰক মূৰত বহিবলৈ দিব নালাগে, অহংকাৰক মনত আহিবলৈ দিব নালাগে, কেতিয়াও গৌৰৱ কৰিব নালাগে, কেতিয়াও নিজৰ জীৱনটোক লৈ পেলাই মানে অভিমান কৰিব নাপায়, ঠিক আছে। কাৰণ গৌৰৱ কৰা আৰু অভিমান কৰাৰ লগে লগে অহংকাৰ নামি আহে। সেইকাৰণে কেতিয়াও অহংকাৰ কৰিব নাপায়, কেতিয়াও হেৰি কৰিব নাপায়। যেনেকুৱা মই জীৱন কটাইছোঁ সেই তেনেকৈ জীৱন অতিবাহিত কৰিব লাগে। সকলো লগতে সমান চকুৰে চাব লাগে। মই যে মোক ঈশ্বৰে দিছে, এটা সুযোগ দিছে, সেই সুবিধা দিছে, সেই বস্তুটো বুজি পাব লাগে, হয়নে? আমাক ঈশ্বৰে, ইউনিভাৰ্ছে, ভগৱানে আমাক দিও চায় আৰু নিও চায়। আমাক ভিক্ষাৰীও কৰি চাব যে কিমান মানে সততাত আছে, কিমান তেওঁ সৎভাৱে কৰ্ম কৰি গৈ আছে। আৰু আমাক দিও চাব যে দিয়াৰ পিছত ইয়াৰ মনোভাৱ কেনেকুৱা, ইয়াৰ চিন্তাধাৰা কেনেকুৱা। সকলোবিলাক ইউনিভাৰ্ছৰ খেলেই হয়, ব্ৰহ্মাণ্ডৰ খেলেই হয়। আৰু সেই ইউনিভাৰ্ছক, ব্ৰহ্মাণ্ডক আমি বুজিবলৈ চেষ্টা কৰিব লাগে। যেতিয়া আমি কিবা এটা পাইছোঁ, এটাই বস্তু ভাবিব লাগে যে সেইটো মোক ইউনিভাৰ্ছে, ব্ৰহ্মাণ্ডে সৎ কামৰ কাৰণে দিছে, আমি সৎ ব্যৱহাৰ কৰিব লাগে। কেতিয়াও মনলৈ অহংকাৰ আনিব নালাগে, হয়নে? তো কুকুৰা এটাই ধুনীয়াকৈ ডাকি আছে, মই কথা কৈ আছোঁ, কুকুৰাটোও ডাকি আছে, মানে কুকুৰাটোও ভাবিছে ই ঠিকেই কথা কৈছে, হয়নে? তো বন্ধুসকল, কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, হয়নে? যাতে আমি বুজি পাওঁ যে মনলৈ কেতিয়াও অহংকাৰক আহিবলৈ দিব নালাগে। কাৰণ অহংকাৰে বিনাশৰ দুৱাৰ মুকলি কৰে। সেইকাৰণে অহংকাৰক মনলৈ কেতিয়াও আহিবলৈ দিব নালাগে, হয়নে? যদিও অহংকাৰ আহে নহয়, সদায় সেই অতীতলৈ মনত পেলাব লাগে যে মই অতীতত কি আছিলোঁ, অতীতত মই কিমান কষ্ট কৰিছিলোঁ, কিমান দুখ পাইছিলোঁ। যেতিয়া আমি অতীতক মনত পেলাম নহয়, তেতিয়া সেই অহংকাৰ নাইকিয়া হৈ যায়। কিন্তু আমি সেই অতীতক পাহৰি পেলাওঁ। অতীতক পাহৰি পালে আমি যোনটো জীৱন নতুনকৈ পাইছোঁ নহয়, সেই জীৱনটোক লৈ পেলাই আমি মানে গৌৰৱ কৰা আৰম্ভ কৰোঁ, অভিমান কৰা আৰম্ভ কৰোঁ, আৰু লগে লগে কি হৈ যায়, অহংকাৰ আহি যায়। সেইকাৰণে কেতিয়াও অতীতক পাহৰি যাব নালাগে। অতীতক সদায় যেতিয়া মনত ৰাখিম নহয় যে অতীতত আমি কি আছিলোঁ, এতিয়া কি, গতিকে এতিয়া মই কি কৰিব লাগে, তেতিয়া চিন্তা শক্তিয়ে ক'ব। যেতিয়ালৈকে অহংকাৰ আমাৰ মনলৈ নাহে, তেতিয়া আমাৰ বিবেকে সুন্দৰকৈ কাম কৰি থাকিব, আমাৰ চিন্তাধাৰাই সুন্দৰকৈ কাম কৰিব, হয়নে? তো বন্ধুসকল, ইয়াকে কৈ পেলাই আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ। ভালকৈ আজি ভিডিঅ' বনাব নোৱাৰিলোঁ, তাৰ বাবে দুখিত। কাৰণ মানে আজি সেইটো পৰিৱেশে পোৱা নাছিলোঁ মানে ভিডিঅ' বনোৱা, ঠিক আছে। তো তথাপিও আজি যোনটো কৰিবলগীয়া কাম সেইখিনি কৰিবইতো লাগিব ন। সেইকাৰণে আজি যে ভিডিঅ' বনাই আপলোড কৰিব লাগে, সেইটো কাৰণে চেষ্টা কৰিলোঁ অকণমান অহংকাৰক লৈ পেলাই। কেনেকুৱা হৈছে নাজানো। যদি সঁচাকৈ ভাল পাইছে বা ভাল হৈছে, তো আপোনালোকে লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। মোৰ ভিডিঅ' আপোনালোকে চাই লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে। মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক পেজটোতো আপোনালোকে ফ'ল' কৰিছে, তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা তেওঁলোককো বহুত বহুত আন্তৰিক ধন্যবাদ। মোৰ বিশ্বাস তেওঁলোকে এদিন মোৰ ভিডিঅ' চাব, লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিব। সেই বিশ্বাসেৰে
আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।